हेलो गाइस मैं गई आसो एसबीआई एटीएमत और एटीएমৰ পৰা মই মোৰ একাউণ্টটো ট্ৰান্সফাৰ কৰিম বেলেগ এটা ব্ৰাঞ্চত কেনেকৈ ট্ৰান্সফাৰ কৰিম সকলোখিনি আপোনালোকে এই ভিডিওটো চোৱাৰ পিছত গম পাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব আৰু পোনপ্ৰথমতে মই গলো বেংকিঙত যোৱাৰ পিছত লেফট সাইডে যত 3 নম্বৰ লিখা আছে সার্ভিসেসত যাব লাগিব সার্ভিসেসত যোৱাৰ পিছত ৰাইট সাইডে যত প্ৰথম ওপৰতে আছে সেভিংস একাউণ্ট ট্ৰান্সফাৰ তাত যাব লাগিব বৰ্তমানৰ ব্ৰাঞ্চ কোড আৰু নতুন ব্ৰাঞ্চ কোড দুটা ৰেডি কৰি ৰাখিব দিছে ইয়েছত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত যিকোনো দুটা নাম্বাৰ টাইপ কৰিব দিছে টাইপ কৰি ইয়েছত গলো এটিএমৰ পিনটো মাৰিব দিছে এটিএমৰ পিনটো মাৰি ললো মাৰাৰ পিছত যিটো নতুন ব্ৰাঞ্চ কোড আছে এই নতুন ব্ৰাঞ্চ কোডটো মাৰিব লাগিব নতুন ব্ৰাঞ্চ কোডটো মাৰিলো মাৰাৰ পিছত ইয়েছ টিপিলো ইয়েছত টিপাৰ পিছত পুৰণা ব্ৰাঞ্চ কোডটো আৰু নতুন ব্ৰাঞ্চ কোড দুইটাকে শো কৰিছে যদি শুদ্ধ আছে প্ৰসিডত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত processing দেখাবো আৰু ইয়াতে লিখা আছে ডিয়াৰ কাস্টমাৰ উই হ্যাভ ৰেজিস্টাৰ্ড ইওর ৰিকুৱেষ্ট ইউ উইল ৰিসিভ এন এসএমএস শৰ্টলি ইন দিস ৰিগাৰ্ড একসেপ্ট বা ৰিজেক্ট যদি হয় তেতিয়াহলে আপোনাৰ আমাৰ ৰেজিস্টাৰ্ড মোবাইল নম্বৰ এটা মেসেজ আহিব এনেদৰে আপোনালোকেও ব্ৰাঞ্চত ভিজিট নকৰাকৈ আপোনাৰ একাউণ্টটো বেলেগ এটা ব্ৰাঞ্চত ট্ৰান্সফাৰ কৰিব পাৰে